জাষ্ট আহি পালোহি বজাৰৰ পৰা পানী গিলাচ খাই লওঁ সো মই ফ্ৰেशन আপ হৈ লওঁ ফ্ৰেशन আপ হৈ মেলি মই আকৌ লাঞ্চৰ কাৰণে প্ৰিপাৰেশ্যন কৰিবলৈ টাইম হৈয়ে যাব সো লাঞ্চত মই প্ৰথম ভাত আৰু ডালটো পাতি লওঁ তাৰপিছত চিন্তা কৰিম তাৰ লগত কি বনাওঁ চাটনি এটা বনাম চাগে কিবা এটা চাই লওঁ কি বনাওঁ ফাৰ্ষ্ট ভাত আৰু ডালটো পাতি লওঁ সো আজি চব্জিত ভাবিছোঁ গাজৰ স্কোৱাছ আৰু পটল মিক্সকৈ বনাওঁ ভাল লাগিব খাই বনাই এই বস্তুটো মই বহুত বেয়া পাওঁ ফুটে যে পাঁচফোৰণবোৰ দি দিয়াৰ পিছত চ' হাজবেণ্ডে লৈ আহিছে মাছ হয়নে টাচ কৰিছে চ' এইটো চাগে আমি ফ্ৰাই কৰিয়ে খাম কাৰণ মই অলৰেডি ডাল বনাই দিলোঁ এতিয়া কাৰী নবনাওঁ এতিয়া আমি ফ্ৰাই কৰিম ফিছ আৰু খাম তাৰপিছত আৰু এটা বস্তু আছিলে সসেজ আনি থৈ দিয়া আছিলে মই ভাবিছোঁ এইটো অকণমান ফ্ৰাই কৰি দিওঁ ভাল লাগিব চাগে ভাতৰ লগত হয়নে ফ্ৰাই কৰি দিব পাৰিব Please, God, please. So, I taste কৰি চাওঁ কেনেকুৱা হৈছে কেনেকুৱা ভাল মজা চ' মোৰ চব বনাই মেলি কমপ্লিট হৈ গ'ল এতিয়া বনাব প্ৰাঞ্জলে তুমি বনাবা ন কি বনাবা ফিশ ফ্ৰাই বনাব এতিয়া এইটো ফিশ মেৰিনেশ্যন চলি আছে এইটো এটা স্পেচিয়েল মছালা হয় বাই মিষ্টাৰ প্ৰাঞ্জল বৰা চ' এতিয়া এই ফিছটো মেৰিনেট কৰিছে অকণমান দেৰি থ'ব দেন ই ফ্ৰাই কৰিব হয়নে সো ফিছটো মেৰিনেট হোৱালৈকে মই কিচেনটো অকণমান চাফা কৰি লওঁ যিহেতু কিচেন ইজ এ মেছ ৰাইট নাও কিচেনটো চাফা কৰি লওঁ তাৰপিছত ফিছটো ফ্ৰাই হ'ব দেন আই উইল শ্ব' ইউ টুডেজ লাঞ্চ প্লেটাৰ
কিচেনটো চাফা হৈ গ'ল এতিয়া মই আৰু দুটামান কাম আছে সেইকেইটা কৰি লওঁ সো পাৰ্সেল দুটা আহিছে ৰিসিভ কৰিলো এইটো মই যিমান মনত আছে এইটো টাৱা দিছিলোঁ মই অৰ্ডাৰ মোৰ ওচৰত একচুৱেলি নন ষ্টিক আছে বাট যিহেতু নন ষ্টিকটো এভৰিডে ইউজৰ কাৰণে ইমান হেল্ডি নহয় সেইটো কাৰণে মই আইৰণৰ টাৱা এখন অৰ্ডাৰ কৰিছিলোঁ যিহেতু আমি ৰাতি সদায় ৰুটি খোৱা হয় সো আইৰণৰ টাৱা এটা অৰ্ডাৰ দিলোঁ আৰু এইটো একচুৱেলি মোৰ সঁচাকৈ মনত নাই কি হয় খুলি চালেহে গম পাম কি আছে বলক খুলি চাওঁ সো এইটো টাৱা আইৰণৰ টাৱা এটা অৰ্ডাৰ কৰিছিলোঁ ইউজ কৰিলেহে গম পাম কেনেকুৱা হয় মই এমাজনৰ পৰা অৰ্ডাৰ কৰিছিলোঁ আপোনালোকক মই ৰিভিউটো শ্যোৰ দিম যদি ভাল হয় শ্যোৰ ৰিভিউ দিম নেক্সট এইটো খুলিছোঁ সো এইটো মোৰ মনত পৰিলে এইটো সৰুকৈ মই মিৰৰ এখন অৰ্ডাৰ কৰিছিলোঁ লুকিং মিৰৰ এখন কেনেকুৱা আহিছে চাই লওঁ দেখাতটো ডাঙৰেই আছিলে এমাজনত বাট এতিয়া অকণমান চাইজটো সৰু দেখিছোঁ চাওঁ কেনেকুৱা হয় সো এইখন এনেকৈ আহিছে পাৰ্টছ হিচাপত মই চাগে ফিটিং কৰিব লাগিব মই ফিটিং কৰি লওঁ তাৰপিছত আপোনালোকক দেখাই আছোঁ সো আফটাৰ এছেম্বলিং ইট এখন মিৰৰ ধুনীয়াই আহিছে ভালেই হয় কামত আহিব মইতো ভালেই পাইছোঁ বাট অকণমান জুম ইন বেছি হৈছে আৰু মিৰৰখনৰ বাট ঠিকে আছে ইটছ গুড তো হৈ গ'ল ফিছ ফ্ৰাই হৈ যোৱা নাই মানে জাষ্ট দিছে কিমান টাইম লাগিব 20 মিনিটছ লাগিব কৈছে অ'কে সো আমাৰ ফিছ ফ্ৰাইটো ৰেডি হৈ গ'ল এতিয়া মই ভাতটো বাঢ়োঁ তাৰপিছত আপোনালোকক দেখাই আছোঁ কৰি লওঁ মই আপোনালোকক লাঞ্চৰ প্লেটাৰটো দেখাই আছোঁ আজি আমাৰ লাঞ্চৰ প্লেটাৰটো কি আছে আৰু কেনেকুৱা হৈছে ৰ'ব সো এয়া প্ৰাঞ্জলে বনোৱা ফিছ ফ্ৰাই এয়া আমাৰ আজি লাঞ্চ ৰেডি আমি এতিয়া খাই লওঁ মই টেষ্ট কৰি চাওঁ ফিছটো কেনেকুৱা হৈছে লেট মি টেষ্ট ইট Oh my god. Tasty. बहुत बेसी ভাল হৈছে সো আমি এতিয়া ভাত খাই লওঁ মই ভিডিওটো ইয়াতে এণ্ড কৰিছোঁ যদি মোৰ ভিডিও চাই ভাল পাইছে তেন্তে প্লিজ লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব টু মাই ইউটিউব চেনেল কৈ দিয়া hit the bell icon also hit the bell icon to know further notification যদি মই কিবা এটা নতুন ভিডিও দিওঁ আপোনালোকে যাতে ভিডিওটো পাই যায় সোনকালে সেইটো কাৰণে প্লিজ hit the bell icon and please like share and subscribe to my YouTube channel bye